শৰণ কি? শৰণ এটা বীজ, শৰণ এটা বীজ, শৰণেহে নিজ ভকতিৰ বীজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় আমাৰ ঘট যেন জল। তাৰমানে শৰণ সদস্যসকলে বা শৰণাচাৰ্যসকলে গোসাঁইসকলে ভকতিৰ এটা বীজ দি পঠায়। সেই বীজটো নি পেলাই শৰণ লওঁতাজনে ৰোপণ কৰিব লাগিব তেওঁৰ হৃদয়ত, ৰোপণ কৰি তাক ৰক্ষণাবেক্ষণ দিব লাগিব। ৰক্ষণাবেক্ষণ যদি নিদিয়ে, হয়নে বাৰু? বীজ এটা জেঠ মাহত এতিয়া কঠীয়া পাৰি যদি জেওৰাইখন নিদিয়াকৈ এৰি থৈ গুচি যায়, তেতিয়াহ'লে জানো তাৰ পৰা ফল পাব? নাপায়। গতিকে এই 4খন জেওৰা মাৰিব লাগিব। 4খন জেওৰা ভকতিৰ জেওৰা। কি 4খন জেওৰা? অন্য দেৱী দেৱ নকৰিবা হে, গৃহ নপখিবা তাৰ মূৰ্তিকো নচাইবা, 3 নম্বৰ প্ৰসাদৰ নখাইবা, 4 নম্বৰ। এই 4খন জেওৰা মাৰিব লাগিব। মাৰি কঠীয়াতলিতে যদি আপুনি কঠীয়াখিনি থৈ আহে, আঘোণ মাহত গৈ কি পাব? কেকে তেনুৱা এখিনি পাব। পাব জানো কিবা এটা? একো নাই। তাক নি মূল পথাৰত ৰুব লাগিব, সাৰ জাবৰ দিব লাগিব। তাৰমানে কি? সাৰ জাবৰ মানে কি? শৰণ সদস্যসকলে শিকাই দিয়া দৰে ঘৰত গুৰু এখন প্ৰতিষ্ঠা কৰি পুৱা গধূলি গুৰু সেৱা কৰিব লাগিব, অভ্যাস কৰিব লাগিব, সাৰ জাবৰ দিব লাগিব। মূল পথাৰতে ৰুব লাগিব মানে ভজন ল'ব লাগিব। যদি ভজন নলয়, আমাৰ ভজন কেলে নলয়? ভোজনত অসুবিধা হ'ব বুলি ভজন নলয়। ভজন ল'বলৈ কেলে কৈছে? ভাগৱতে গোসাঁই কৈ দিলে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে, নভজি চলয় যম ঠাৱে। এতিয়া তুমি নিজে চিন্তা কৰা, যমৰ ঠাইলৈ যোৱা নে পৰম গতি লাভ কৰিব বিচৰা? যদি পৰম গতি বিচৰা, ভজন ল'ব লাগিব। যমৰ ঠাইলৈ যাবলৈ বিচাৰিলে তুমি ভজন লোৱাৰ প্ৰয়োজন নাই। এই যে শৰণ ল'ব লাগিব, শুদ্ধভাৱে শৰণ ল'ব লাগিব, ভগৱন্তক ভজিব লাগিব। এই শুদ্ধভাৱে শৰণ লোৱা, ভজিবৰ কাৰণে যিখিনি জ্ঞানৰ প্ৰয়োজন, সেই জ্ঞানখিনিকে কৈছে তপ। এই জ্ঞানখিনিকে কৈছে তপ। সেইকাৰণে কদম্ব ঋষিয়ে সৰস্বতী নদীৰ পাৰত গ'ল তপস্যা কৰিবলৈ। তপস্যা কৰি কিমান দিন কৰিলে? 10,000 বছৰ কৰিলে। কি বুজাইছে 10,000 বছৰ? আমাৰ এই 10টা ইন্দ্ৰিয়ক বুজাইছে। এই 10টা ইন্দ্ৰিয়ক আশ্ৰম পাতি লৈছে। মানে কি? আশ্ৰমত কেনেকৈ থাকে? আশ্ৰমত থাকে সকলো নিয়মে সংযমে থাকে। অৰ্থাৎ এই 10টা ইন্দ্ৰিয়ক নিয়ম সংযমলৈ আনিবৰ কাৰণে যিখিনি প্ৰকৃত প্ৰয়োজনীয় জ্ঞান, সেই জ্ঞানখিনি অন্বেষণকে কোৱা হৈছে তপ। এতিয়া সেইকাৰণে বিবাহৰ প্ৰাকক্ষণত প্ৰত্যেকটো ডেকা ল'ৰাই, প্ৰত্যেকজনী জীয়ৰী ছোৱালীয়ে এই তপ ধৰ্মৰ এইটো প্ৰথম চৰণটো গ্ৰহণ কৰাটো প্ৰয়োজন। সেইকাৰণে ভাগৱত ৰূপী ভগৱন্তৰ কাষ চাপিব লাগিব। অৰ্জুনে কাষ চাপিছিল ভগৱন্তৰ। সুখ মোহ তাপৰ পৰা অৰ্জুন পৰিত্ৰাণ পাইছিল। উদ্ধৱে কাষ চাপিছিল ভগৱন্তৰ কৰ্মবন্ধৰ পৰা তেওঁ মুক্ত হ'বলৈ সক্ষম হৈছিল। হয়নে বাৰু? এতিয়া আমাৰ মাজত উদ্ধৱে পোৱাৰ দৰে, অৰ্জুনে পোৱাৰ দৰে কৃষ্ণক নাপাওঁ। কিন্তু দৈৱকীনন্দন কৃষ্ণই বৈকুণ্ঠলৈ যাবৰ সময়ত উদ্ধৱক কোৱাৰ চলেৰে কৈ থৈ গ'ল, তুমি মোক যেনেকৈ এতিয়া প্ৰত্যক্ষভাৱে লগ পাইছা, কলিযুগৰ ভকতসকলেও মোক এনেধৰণেই লগ পাব। ক'ত লগ পাব? ভাগৱতত লগ পাব। অৰ্থাৎ মই যিখিনি কথা তোমাক কৈ গৈছোঁ, যিখিনি কথা অৰ্জুনক কৈছিলোঁ, সেই গোটেইখিনি কথা ক'বৰ কাৰণে মই ভাগৱতত মই নিজে প্ৰতিষ্ঠা হৈ আছোঁ। মই বাংময় মূৰ্তি ৰূপে, বাংময় ৰূপে, বাক্যময় ৰূপে মই তোমালোকৰ আগত সকলো কথা ক'ম। এতিয়া তেতিয়াহ'লে আমি কাৰ ওচৰলৈ যাব লাগিব? ভাগৱতৰ ওচৰলৈ যাব লাগিব। দৈৱকীনন্দন কৃষ্ণৰ ওচৰলৈ উদ্ধৱ দৌৰি গৈছিল। 5 বছৰ বয়সতে দৌৰি গৈছিল। উদ্ধৱ আৰু দৈৱকীনন্দন কৃষ্ণৰ মাজত এটা সম্বন্ধ আছে, ভাই ভাইৰ সম্বন্ধ। সুৰসেনৰ 10জন পুত্ৰ, শেষজন পুত্ৰৰ নাম বসুদেৱ, তাৰ আগৰজনৰ নাম দেৱভাস। তেওঁৰ পুত্ৰ হৈছে, আগৰ 9 নম্বৰজনৰ পুত্ৰ হৈছে উদ্ধৱ, 10 নম্বৰজনৰ পুত্ৰ হৈছে বসুদেৱ, কৃষ্ণ। বসুদেৱ হৈছে 10 নম্বৰ পুতেক হৈছে কৃষ্ণ। উদ্ধৱে শিক্ষা গ্ৰহণ কৰিছিল বৃহস্পতি কোষত
এওঁ সঞ্জীৱনী মুনিৰ ওচৰত বৃহস্পতিয়ে শিক্ষা দি দি এদিনাখন কৈ দিবলৈ বাধ্য হ'ল অৱতাৰবাদৰ শিক্ষা দি আছে মৎস্য কুৰ্ম নৰসিংহকে আদি কৰি অৱতাৰ হৈ 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 শেষান্তত আহি আজি এতিয়া দৈৱকী বসুদেৱৰ ঘৰত ভগৱন্তই পূৰ্ণৰূপে অৱতাৰ লৈ নন্দ যশোদাৰ ঘৰত লালন পালন হৈ আছে এই কথাষাৰ কোৱাৰ লগে লগে উদ্ধৱে গুৰু দক্ষিণা দি সেইদিনাখনে শিক্ষা সাং কৰি সেইদিনাখনৰ পৰা কৃষ্ণৰ লগত ছাঁটোৰ দৰে আছে গতিকে সেইজন উদ্ধৱে কৃষ্ণৰ কাষলৈ অহাৰ লগে লগে দাদা ভাইটি সম্বন্ধৰে সম্বন্ধিত হোৱা নাই এইবোৰ আমাক দেখুৱাইছে কি গুৰু ভগৱন্ত আৰু ভকতৰ ভাৱনাৰে তেওঁ গোটেই জীৱনটো পাৰ কৰিলে এতিয়া সেইজন উদ্ধৱক দিয়া কথাখিনি সেইজন অৰ্জুনক কোৱা কথাখিনি আজি আমি যদি বিচাৰোঁ ভাগৱতত বিচাৰিলে আমি পাম গতিকে এই ভাগৱত দৰ্শনেৰে ভাগৱত অধ্যয়নৰ জৰিয়তে আমি আমাৰ শৰীৰটোক আমি প্ৰস্তুত কৰিব লাগিব প্ৰথম তপস্যা এইটো তপস্যা তাৰমানে সৰস্বতী মানে জ্ঞান বাপ সৰস্বতী মানে জ্ঞান আমাক জ্ঞান অন্বেষণটো লাগিব প্ৰথম এই জ্ঞান যদি আমি ভাগৱত জ্ঞান যেতিয়া আহৰণ কৰোঁ ভাগৱতে কি কৈছে প্ৰথম শৰণত কি কৈছে শুনক শৰণটো ক'ত ল'ব লাগিব এতিয়া শৰণটো কিহে ল'ব অৰ্জুনক কৈ দিলে নহয় যে তুমি আন একো দিব নালাগে তুমি মনটো মোক দিয়া হয়নে বাৰু মনটো মোক দিয়া আৰু গোটেই যুদ্ধক্ষেত্ৰখনত অৰ্জুনে নিজাববীয়াকৈ কিবা কৰিলে জানো একো নাই কৰা হয়নে বাৰু কাক লৈ পেলাই কৰিলে ভগৱন্তক সাৰথী ৰূপে লৈ কৰিলে অৰ্থাৎ মনটো সমজাই দিলে দৈৱকীনন্দন কৃষ্ণক দৈৱকীনন্দন কৃষ্ণই সকলোখিনি ক'লে এতিয়া অৰ্জুনৰ কাৰত লাগি নিধন হোৱা আমি সকলোৱে দেখিছোঁ অৰ্জুনৰ গাত পাপ নাই কিয় নাই যিহেতুকে অৰ্জুনে কৰাই নাই অৰ্জুনক কৰিলেহে অৰ্জুনৰ গাত পাপ হ'ব অৰ্জুনক কৰোৱাইছেহে ভগৱন্তই অৰ্জুনৰ মনটো ভগৱন্তক দি দিছে ভগৱন্তই অৰ্জুনক পৰিচালনা কৰিছে সেইকাৰণে ৰথখন দেখুৱাইছে কি ৰথ দেখুৱাইছে চক যিখন ৰথত উঠিছে সেই ৰথখন কি 4টা ঘোঁৰাযুক্ত 4টা ঘোঁৰাৰ লেগামডাল কোনে ধৰিছে ভগৱন্তই ধৰিছে তাত কোন বহিছে অৰ্জুন বহিছে কি 4টা ঘোঁৰা এতিয়া আমাৰ এই দেহৰূপী ৰথখনক কোনে চলাইছে মনটোৱে চলাইছে মনটো 4টা অৱস্থা মন চিত বুদ্ধি অহংকাৰ মনে এফালে লৈ যায় বুদ্ধিয়ে এফালে লৈ যায় অহংকাৰে এফালে লৈ যায় হয়নে বাৰু গতিকে এই 4টা অৱস্থাটোক 4ডাল লেগাম লগাই দিব লাগিব ক'ত ঈশ্বৰত ঈশ্বৰে লেগামডাল ধৰাব লাগিব ঈশ্বৰক লেগামডাল ধৰাব লাগিব অৰ্থাৎ ঈশ্বৰে আমাক চলাব লাগিব এইটোহে দেখুৱাইছে এতিয়া সেইকাৰণে আমি আমাৰ মনটো যদি ভগৱন্তত সমৰ্পণ কৰোঁ কি হ'ব যাব আমি যে আমাৰ দ্বাৰা যে দুষ্কাৰ্যবোৰ অকাৰ্যবোৰ সংগঠন হৈ থাকে কিয় সংগঠিত হৈ থাকে এইকাৰণে সংগঠিত হৈ থাকে আমাৰ মনটো চঞ্চল হোৱাৰ কাৰণে মনটো চঞ্চল হোৱাৰ কাৰণে দিহিং আজি দেখি আহিছোঁ একদম উফন্দি আছে পানীখিনি একেবাৰে অপবিত্ৰ লেতেৰা কিয় পানীখিনি চঞ্চল ঢৌৱে ঢৌৱাই আছে ঢৌৱে খেলি আছে সেইকাৰণে দিহিঙৰ পানীখিনি লেতেৰা এই লেতেৰা দিহিঙৰ পানী 1 বাল্টি আনি ঘৰৰ ভিতৰত আপুনি থৈ দিয়ক ৰাতিপুৱা থ'লে গধূলিলৈ দেখিব বাল্টিৰ পানীখিনি পৰিষ্কাৰ হৈ আছে পৰীক্ষা কৰি চাব লেতেৰাখিনি ক'লৈ গ'ল লেতেৰাখিনি তলত বহি গ'ল কিয় বহিলে যিহেতুকে পানীখিনি স্থিৰ কৰি দিলে অস্থিৰতাটো নাই আপুনি আকৌ পানীখিনি অস্থিৰ কৰি দিয়ক মাৰি এডালে হিলাই দিয়কচোন আকৌ পানীখিনি লেতেৰা হৈ পৰিব তাৰমানে পানীখিনি বাল্টিটোত স্থিৰ কৰি দিয়াৰ কাৰণে পানীখিনি পবিত্ৰ হ'ল আমাৰ মনটো স্থিৰ কৰিব লাগিব মনটো যদি ভগৱন্তত স্থিৰ কৰি দিওঁ আমাৰ মনটো পবিত্ৰ হ'ব ভগৱন্তক কেনেকৈ স্থিৰ কৰিম ভগৱন্তৰ অৰ্থাৎ ভাগৱত ৰূপী জ্ঞানত অৰ্থাৎ ভাগৱতে মোৰ মনটো যেনেকৈ পৰিচালনা কৰিবলৈ কৈছে তেনেকৈ যদি মই মোৰ মনটো পৰিচালনা কৰোঁ এই মনটোৰ দ্বাৰা কেতিয়াও দুষ্কাৰ্য সংগঠিত নহয় দুষ্কাৰ্য সংগঠিত নহ'লে মোৰ মনৰ কবলত পৰি এই শৰীৰটোৰ
ইন্দ্ৰিয় সময় অৰ্থাৎ চাওকচোন ভাবক মই আপোনাক কটু বাক্য কম নে আপোনাক প্ৰিয় বাক্য কম এইটো কোনে নিৰূপণ কৰিব প্ৰথম মনটোৱে মনত নিৰূপণ হ'ব মনৰ পৰা মোৰ বাক্যটো ওলাব শৰীৰটোৱে মই আপোনাক অপঘাত কৰিম নে আপোনাৰ চৰণ চুই সেৱা কৰিম এইটো মনত নিৰূপণ কৰিব তাৰ পাছত কায়টোৱে সম্পাদন কৰিব তাৰমানে মনৰ কবলত কায়টো পৰিচালিত হয় মনৰ কবলত বাক্যষাৰ পৰিচালিত হয় এই বাক্যই কি হয় বুলি কৈছে আমাক কথাত কটা যায় কথাত বতা পায় অৰ্থাৎ যদি মই ভাগৱতীয় দৰ্শনেৰে কথা কওঁ কথাত সদায় বতা পাব কটা নাযায় ভাগৱতীয় দৰ্শনেৰে যদি মই আপোনাক মোৰ কায়টো প্ৰয়োগ কৰোঁ তেতিয়াহ'লে মোৰ এই কায়টোৰ সেৱাত লাগিব ভকতৰ সেৱাত লাগিব জনসেৱাত লাগিব লোক সেৱাত লাগিব জগতৰ কল্যাণত লাগিব তাৰ বিপৰীতে কি হ'ব এই কি বুলি ক'ব জানিছেনে আমাৰ চাবচোন কেতিয়াবা কি বুলি কয় বৰ সাধু লোক আছিলে দেই এজন গ'লগৈ নহয় তেওঁৰ স্থান পূৰণ আৰু কোনোদিন কৰিব নহ'ব আৰু প্ৰশংসা কৰে হয়নে বাৰু কোনোবা এজন লোকক তাৰপৰা কোনোবা এজন লোক কি বুলি কয় এইটো গ'ল ভালেই হ'ল এইটো গ'ল ভালেই হ'লতো কেতিয়াও নকয় আৰু ভাগৱতীয় দৰ্শনত আমি চলিলে ভাগৱতৰ দৰ্শনত চলিলে আমাক ক'ব এইজন যে গ'ল এইজন যোৱাৰ কাৰণে বহুত হানি হ'ল দেই কৃষ্ণ গতিকে সেইকাৰণে তেতিয়াহ'লে মূল কাৰণটো কি আমি ভাগৱত অন্বেষণ কৰিব লাগিব জ্ঞান অন্বেষণ কৰিব লাগিব জ্ঞান অন্বেষণ কৰিলে মোৰ মনত পবিত্ৰ হ'ব সেইটোকে হৈছে শৌচ প্ৰথম ধৰ্মৰ প্ৰথম চৰণটো হৈছে তপ দ্বিতীয় চৰণটো হৈছে শৌচ তাৰমানে অশৌচ আমাৰ মনটো অশৌচী কিয় অশৌচী ভাগৱতীয় পৰিপন্থী প্ৰক্ৰিয়াৰে মোৰ কায়টো পৰিচালনা কৰোঁ ভাগৱতৰ পৰিপন্থী প্ৰক্ৰিয়াৰে বাক্যষাৰ পৰিচালনা কৰোঁ মনটোক পৰিচালনা কৰোঁ সেইকাৰণে মোৰ দ্বাৰা যিবোৰ কৰ্ম সংঘটিত হয় সেই সংগঠিত হোৱা কৰ্মবোৰে মোৰ অসুচি কৰি তোলে অসুচ দুটা এটা শৰীৰৰ আনটো মনৰ শৰীৰৰ অসুচটো কি হয় বুলি কৈছে আমাৰ সচৰাচৰ কৈছে আমি চাবোন ল'লে মাটি পানী ল'লে শৰীৰটো পবিত্ৰ হয় অভ্যন্তৰ পবিত্ৰৰ কাৰণে কি ল'ব লাগিব নাম ল'ব লাগিব এই বুলিয়ে কয় হয়নে বাৰু গুণানুকীৰ্তন কৰিলে অভ্যন্তৰ পৰিষ্কাৰ হয় মনৰ শৌচতা হয় এতিয়া চক এই যে মাটি পানী এইটো এটা প্ৰতীকাত্মক অৰ্থতে কৈছে আমি শৰীৰটো অসুচ হয় মানে কি শৰীৰটোত অসুখে ক্ৰিয়া কৰে অসুখৰ ই বাঁহ হৈ পৰে কিয় অসুখৰ বাঁহ হয় শৰীৰটো অজামিল উপাখ্যান পঢ়িব আপোনালোকে তাত পাব গোটেই কথাখিনি এই যে নৰকখিনি বৰ্ণনা কৰিছে তাতেই গোটেই কথাখিনি ওলাই আছে হয়নে বাৰু এতিয়া সেইকাৰণে শৰীৰটোত অসুচে বাঁহ লয় জমদূত তিনিটা বেলেগ নহয় কফ বাত পিত্ত এই তিনিটাই জমদূত বুজি পাইছেনে গতিকে অসুখে বাঁহ লয় অসুখে কিয় বাঁহ লয় ভাগৱতে যেনেকৈ খাবলৈ কৈছে আমি খাইছোঁনে অপৰাধ নধৰিব সাধু সমস্ত আমি কি কৰোঁ জানেনে আটাইতকৈ মাৰাত্মক এটা কাম কৰি আছোঁ আপোনালোকে কৰে নকৰে নাজানো ইয়াত প্ৰচলিত হৈছে নাই বুজিছে এতিয়ালৈকে মই দেখা নাই নহয়নে বাৰু বৰ আনন্দ পাইছোঁ কি হয় জানেনে আমাৰ ফালে এই নামঘৰত গোৱা বুলি তামোল আৰু পাণকেইটা আগবঢ়াই দিওঁ নামঘৰৰ পৰা উলিয়াই আনিয়ে তাক সুৰালে ৰূপান্তৰ কৰোঁ চূণ চাদা লগাই বুজিছেনে কথাটো নামঘৰত গোৱা বুলি গুড়াখনৰ সন্মুখত গোৱাটো দিওঁ তাৰ পৰা উলিয়াই আনি তাক সুৰা কৰি খাওঁ বুজি পাইছেনে বাৰু তামোলে পানে গোৱা চূণ চাদা লগ হ'লে হয় সুৰা কৃষ্ণ গতিকে এইবোৰে কৰি আছোঁ আমি কিন্তু ভাগৱতত আমাক দেখুৱাই দি আছে আৰু সেই পদ্ধতিৰে আমি খোৱাৰ কাৰণে কি হৈছে অসমত আটাইতকৈ কেঞ্চাৰৰ ৰোগটো আটাইতকৈ বেছি বুজি পাইছেনে কথাটো এইবোৰ বিশ্লেষণ কৰাৰ স্থল আছে এতিয়া শৰীৰটো অসুচি হৈ থাকে শৰীৰটো শৌচতা হ'বলৈ হ'লে আমি আহাৰটো সেইকাৰণে আহাৰ জুনি হয়নে বিচাৰ কৰি খাবলৈ কৈছে অন্ন জুনি কেও নকৰে বিচাৰ তেতিয়াহ'লে হয়নে বাৰু এতিয়া আহাৰটো এতিয়া আহাৰ কেনেকৈ খাব লাগিব বিজ্ঞানে কৈছে সুষম আহাৰ খোৱা শাস্ত্ৰই কৈছে শাক্তিক আহাৰ খোৱা এই যে কদম্ব ঋষিয়ে 10,000 বছৰ তপস্যা কৰিবলৈ যাওঁতে কি শিক্ষা লৈছেগৈ মই সৃষ্টি কৰিব লাগিব মোৰ দ্বাৰা সৃষ্টি হ'ব লাগিব সৎ সন্তান সৃষ্টি হ'ব লাগিব সৎ সন্তান সৃষ্টি হ'বলৈ হ'লে প্ৰথম
ব্যৱস্থাটো হৈছে আহাৰ। সেইকাৰণে আমাৰ বিবাহ বিধিত সপ্তপদী গমনৰ প্ৰথমটো পদ কি বুলি দিছে? অন্ন লাভৰ কাৰণে তুমি তোমাৰ প্ৰথম খোজটো আগবঢ়োৱা। অন্নৰ ওপৰতে গোটেই কথাটো নিৰ্ভৰ কৰে। আমি আহাৰ কেনেকৈ খাম? ভাগৱতে কৈছে আহাৰ খাব লাগিব, সাত্বিক কৰি খাব লাগিব। সাত্বিক আহাৰ কাক কয়? সাত্বিক আহাৰ হ'বলৈ হ'লে প্ৰথম চৰ্তটো হৈছে হিংসা বৰ্জিত, দ্বিতীয় চৰ্তটো হৈছে দুৰ্নীতি মুক্ত, তৃতীয় চৰ্তটো হৈছে ঈশ্বৰত অৰ্পিত। এই তিনিটা চৰ্ত পূৰণ হ'ব লাগিব। আহাৰটো সংগ্ৰহ কৰোঁতে কেতিয়াও হিংসাৰে আহাৰ সংগ্ৰহ কৰিব নালাগিব। মই আৰু তাতকৈ বিশ্লেষণ কৰিব লাগিব নেকি সাধু মস্ত? কৃষ্ণদেৱ তাৰমানে কটাৰীখন লৈ যাওঁতে যিটোৱে ঢপলিয়াই ফুৰে, সি মানে চিঞৰ বাখৰ কৰে বা সি মানে দপদপাই উঠে, সেই তেনেবোৰ আহাৰ আনিব নালাগিব। কটাৰীখন লৈ গ'লে সি একদম ধুনীয়াকৈ মূৰটো পাতি দিয়ে, শিৰটো পাতি দিয়ে, মোক কাটক বুলি। জাতিলাওটোৱে দপদপাই নুফুৰে, ৰঙালাওটোৱে দপদপাই নুফুৰে। বাকীখিনি আৰু নকয় আৰু দেই কৃষ্ণ, এইখিনি ক'ব নাপায় ইয়াত। গতিকে সেই আহাৰ আমি বৰ্জন কৰিব লাগিব। তাৰ পাছত দুৰ্নীতি, কাৰোবাক ঠগি, কাৰোবাক ডকা হকা দি প্ৰবঞ্চনা কৰি অনা আহাৰ কেতিয়াও সাত্বিক আহাৰ হ'ব নোৱাৰে। ঈশ্বৰত অৰ্পিত মানে ঈশ্বৰে আচলতে আমাক কি খাবলৈ কৈছে শুনক। আমি চাৰিমুঠি জীৱ, চাৰিমুঠি জীৱ কি বুলি কৈছে? উৰণ বুৰণ গজন ভৱন বুলি সাধাৰণতে কয়। ভাগৱতে কৈছে শুনক, ভাগৱতে কৈছে উদ্ভিদজ, মাটি ফুটি যিবোৰ ওলায়। তাৰপাছত অণ্ডজ, কণী ফুটি ওলোৱা। তাৰপাছত কৈছে ছেডজ, এই যে আজিকালিচোন আপোনালোকে গোলাপ ফুল পাও কাটিং কৰি, ডালিয়া ফুল পা কাটিং কৰি, চাহপাত কাটিং কৰি যে ৰুৱে যে, এইটো ছেডজ। আৰু চতুৰ্থটো হৈছে জৰায়ুজ, গৰ্ভজাত। আমি গৰ্ভজাত। এতিয়া তৃণবোৰ, এইবোৰ অণ্ডজ, এইবোৰ দুটা কোষী তৃণবিলাক। অন্নময় কোষ আছে আৰু প্ৰাণময় কোষ আছে, মনোময় কোষটো নাই। গৰুটোৰ মনময় কোষটো আছে, সি সেইকাৰণে তাক মেলি দিয়াৰ লগে লগে সি নিজৰ বাৰীখিনিকে খাবগৈ। তাৰ বিজ্ঞানময় কোষটো নাই, বিচাৰ কৰিব পৰা শক্তিটো নাই। তাৰমানে অন্নময় কোষটো আছে, মনটো আছে, সি নিজৰ বাৰীতে খাব, কাৰণ খাব লাগে জানে, কিন্তু বিচাৰ কৰি খাব লাগে নেজানে। মানুহে বিজ্ঞানময় কোষৰ সহায়ত কি খাব লাগে বিচাৰ কৰি খোৱাৰ সামৰ্থ্যটো আছে। বিচাৰ কৰি ক'ত বিচাৰিম? ভাগৱতত বিচাৰিব লাগিব, ভগৱন্তত বিচাৰিব লাগিব। ভগৱন্ত আচলতে আমাক কেনেকৈ খাবলৈ কৈছে তেনেকৈ খাব লাগিব। অৰ্থাৎ ভাগৱতীয় দৰ্শনেৰে আমি আহাৰ গ্ৰহণ কৰিব লাগিব। ভাগৱতীয় দৰ্শনে আহাৰ গ্ৰহণ কৰিবলৈ কৈছে আমাৰ আহাৰ কেৱল মাত্ৰ উদ্ভিদজ। বুজিছেনে বাৰু কথাটো? গতিকে এই আহাৰ আমি এনেকৈ আহাৰ গ্ৰহণ কৰিব লাগিব। সেই আহাৰ খালে আমাৰ কি হ'ব? এই আহাৰ খালে আমাৰ তেজ, আহাৰ খালে আমাৰ মাংস, আহাৰ খালে আমাৰ সাৰ, আহাৰ খালে আমাৰ সাৰৰ মজ্জা, আহাৰ খালে সেই আহাৰৰ পৰাই উৎপত্তি হ'ব বীৰ্য। যি বীৰ্যৰ বা যি শুক্ৰৰ জৰিয়তে আমাৰ উত্তৰ প্ৰজন্মৰ সৃষ্টি হ'ব। গতিকে সেই শুদ্ধ বীৰ্য, শুদ্ধ শুক্ৰ পাবলৈ হ'লে আহাৰৰ ওপৰতে গোটেই কথাখিনি নিৰূপণ কৰে। এই কৰ্দম্ব ঋষিয়ে এই জ্ঞান অন্বেষণৰ কাৰণে সৰস্বতী নদীৰ পাৰলৈ গ'ল। আহাৰ কি খোৱা উচিত? বিষয় আমাৰ মাত্ৰ 5টা। আমি যে কওঁ যে স্বভাৱতে বিষয়ত, স্বভাৱতে লম্পট, বিষয়ত অনুৰাগ। আমাৰ অনুৰাগটো যে বিষয়ৰ প্ৰতি, চাওক আমাৰ বিষয় মাত্ৰ 5টা। সেই 5টা বিষয় কি? ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ। ৰূপটোৰ সম্বন্ধ চকুৰ লগত। আমি চকুৱে কাৰোবাক কি দেখোঁ? কাৰোবাক ভাল দেখোঁ, কাৰোবাক বেয়া দেখোঁ, লাগিলেই গণ্ডগোল। ভাগৱতে কৈছে হৰিময় দেখি কৰা দূৰ, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। ভাগৱতে কৈছে। এতিয়া সকলোকে হৰিময় দেখা। চকুটোক কৈছে, এতিয়া চক পৰীক্ষিতক দেখুৱাই দিলে। সাধু সমস্ত এই ভাগৱত যাৰ কাৰণে আমি পাবলৈ সক্ষম হ'লোঁ, পৰীক্ষিত। সপ্তদ্বীপা পৃথিৱীৰ ৰজা হৈও তেওঁ কোনোদিন কেহানো কোনো প্ৰজাক আদেশ দি ৰাজ্য শাসন কৰা নাছিল। প্ৰজাক প্ৰাৰ্থনাৰেহে
ৰাজ্য শাসন কৰিছিল প্ৰজাৰ প্ৰতি প্ৰাৰ্থনা কৰি। কিয়? যিহেতুকে তেওঁ গৰ্ভতেই ঈশ্বৰক দৰ্শন কৰি আহিছিল পৰীক্ষিত। সেইকাৰণে তেওঁ প্ৰজাবৰ্গক কেৱল মাত্ৰ অনুৰোধ কৰিছিল, প্ৰাৰ্থনা কৰিছিল। এদিনেই মাত্ৰ আদেশ কৰিলে। কেলে আদেশ কৰিবলগীয়া হ'ল চাওক। সেই পৰীক্ষিতে এদিন তেওঁৰ ৰাজভঁৰালত সোমাল। ৰাজভঁৰালত সোমাই এটা প্ৰকাণ্ড পেৰা দেখিলে। পেৰাটো দেখি পেৰাটোত কি আছে চাবলৈ মন গ'ল। ভঁৰালীক ক'লে খুলি দিয়া। খুলি দিলে। খুলি দিয়াৰ পাছত এটা তীৰ বিৰাই থকা মুকুট দেখিলে। পিন্ধিবলৈ মন গ'ল। কি কৰিলে? পূৰ্বৰে পৰা পিন্ধি থকা ধৰ্মৰ মুকুটটো খুলি থলে। যিটো মুকুট পিন্ধি থাকি তেওঁ প্ৰজাক কেৱল মাত্ৰ আদেশ নহয় অনুৰোধ কৰিছিল, প্ৰাৰ্থনা কৰিছিল। এতিয়া সেই মুকুটটো খুলি থৈ সেই তীৰ বিৰাই থকা মুকুটটো পিন্ধিলে। পিন্ধাৰ লগে লগে তেওঁ যাবলৈ মন কৰিলে মৃগয়ালৈ চিকাৰ কৰিবলৈ। গৈ পেলাই তাত কি হ'ল? এজন তপস্বীক দেখিলে, চিংগিমুনিক দেখি পেলাই ক'লে মোক পানী দে, মই পিয়াহত আঁতুৰ হৈ আহিছোঁ। তই মোৰ ৰাজ্যত থাকি মোৰ কথা নেমান? এইবাৰ আদেশ দিবলৈ ধৰিলে। তাৎপৰ্যটো ক'ত চাওক। মনৰ কবলত পৰি তেওঁ প্ৰকাণ্ড পেৰাটো খুলি চালে। ঠিকেই আছিল, মনৰ কবলত মন গৈছিল চাবলৈ। চোৱা, বিচাৰটো কৰিছোৱা কাৰ মুকুট? এতিয়া আমাক কৈছে মনৰ কবলত পৰি তুমি জলৈ নাযাবা, বিচাৰ কৰি চাবা। কিহৰ আদৰ্শত, কিহৰ আৰ্হিত বিচাৰ কৰিবা? ভাগৱতৰ আৰ্হিত বিচাৰ কৰি চোৱা, কোনটো কৰা উচিত, কোনটো কৰা অনুচিত। তেওঁ যদি বিচাৰ কৰি চালেহেঁতেন সেই মুকুটটো তেওঁৰ পিতামহ ভীমে জৰাখণ্ডক বধ কৰি, জৰাখণ্ডৰ শিৰৰ মুকুট আছিল এইটো। জৰাখণ্ড কোন? জৰাখণ্ড মগধৰ মায়াৰ পতি বৃহদ্ৰথৰ পুত্ৰ জৰাখণ্ড। মায়া, গতিকে মায়াৰ মুকুটটো পিন্ধাৰ লগে লগে মৰিচিকা মায়া মানে হেৰি বিচাৰি যাবলগীয়া, চিকাৰ কৰিবলৈ যাবলগীয়া হ'ল। যদি তেওঁ বিচাৰ কৰি চালেহেঁতেন এইটো জৰাখণ্ডৰ মুকুট কেতিয়াও নিপিন্ধিলেন। আমাক তাৰমানে এইটো সতৰ্ক কৰি দিছে। আমাক সতৰ্ক কৰি দিছে, মনৰ কবলত পৰি তুমি কলৈকো নাযাবা, বিচাৰ কৰি চাবা কাৰ আৰ্হিত, কাৰ সহায়ত? ভাগৱতৰ আৰ্হিত তুমি বিচাৰ কৰি চাইহে কিবা এটা কৰ্ম সম্পাদন কৰিবা। এইটো আমাক দেখুৱাই দিছে। এতিয়া সেইকাৰণে এতিয়া আমি এই বিবাহৰ প্ৰাকক্ষণত আহাৰটো বিচাৰ কৰি চাব লাগিব। আহাৰটো বিচাৰ কৰি চোৱাৰ লগে লগে তেতিয়া আমাৰ চকুটোৱে ক'ব যে হৰিময় দেখি দূৰ কৰা মতিভ্ৰম। তাৰমানে যদি মই বগা কোলা ধনী দুখীয়া ভাল বেয়া এইবোৰ যদি দেখিছোঁ, তেতিয়াহ'লে মোৰ চকুটো বিষয়ত লাগি আছে। যদি তাৰ পৰা গুচি আহি যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ দেখিছোঁ, তেতিয়া এই বিষয়ৰ পৰা সি মুক্ত হ'ল। কাণখনত লগত সম্বন্ধ শব্দটো বিষয়ত প্ৰৱৰ্তি থাকে। কেতিয়া বিষয়ত প্ৰৱৰ্তি থাকে শব্দটো? ইয়াত ধুনীয়াকৈ কথা পাতি আছোঁ, এই পাতি থকা পাছতো দুগৰাকী আয়ে যদি ফুচফুচীয়া কথা পাতে, কাণখন পটকৈ তালৈ গুচি যায়। কিনো পাতিছে দুগৰাকীয়ে? যায় নে নাযায় বাৰু? নালাগে বাৰু আই। দুজন বাপেও যদি কিবা এটা কাণে কাণে কথা কয়, কাষৰজনৰ পটকৈ এইফালৰ মতটো গৈ পেলাই সিফালে গুচি যায়, হয়নে বাৰু? আমাৰ চৰিত্ৰটো সেইটো তাৰমানে, শুনিছেনে? আমি পৰচৰ্চা পৰনিন্দা এইবোৰ শুনি বেছি ভাল পাওঁ, হয়নে বাৰু? এই পৰচৰ্চা পৰনিন্দা এইবোৰত শুনি যদি ভাল পাওঁ, আমাৰ কাণখন বিষয়ত লাগি আছে। আমি কাণখনক ঘূৰাই আনিব লাগিব ক'লৈ? ঈশ্বৰৰ কথা শুনিবলৈ। ঈশ্বৰৰ কথা শুনিবলৈ যেতিয়া ঘূৰাই আনিলোঁ, তেতিয়া এই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতে কমল যেহেন হৰতকালে স্বভাৱতে কৰ নিৰ্মল। অৰ্থাৎ কৰ্ণপথেদি মই দামোদৰক প্ৰৱেশ কৰাব লাগিব। এতিয়া কাণখন আচলতে তাৰ কাৰণে দিছে, নহ'লে এই কাণখন কি কৈছে? দুটা গাত মাত্ৰ, হয়নে বাৰু? এই বুলি কৈ দিছে, হয়নে বাৰু? বহিলোঁ মহা ভাৰ। এতিয়া জিভাখন, ৰসৰ লগত সম্বন্ধ জিভাখন মই কেনেকৈ প্ৰয়োগ কৰিম, হয়নে বাৰু? এই জিভাখন তিতা মিঠা কেঁহা জ্বলা এইবোৰ সোৱাদ লোৱাত প্ৰয়োগ কৰিম নে জিভাখন প্ৰয়োগ কৰিম ঈশ্বৰৰ নাম হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, সেই প্ৰেম অমৃতৰ নদীৰ সেই ৰস আস্বাদন কৰিবলৈ বিচাৰিম নে জিভাখনে, নে জ্বলা টেঙা কেঁহা এইবোৰত লগাই থ'ম জিভাখন? যদি জ্বলা টেঙা কেঁহাত যদি জিভাখন লগাই থৈ দিওঁ, এই জিভাখন বিষয়ত প্ৰৱৰ্তি থাকিব। তাৰ পৰা ঘূৰি আনি যদি মই হৰি কথাত লগাই দিওঁ, এই জিভাখন তেতিয়া বিষয়ৰ পৰা মুক্ত হ'ব। বুজি পাইছেনে কথাটো? গতিকে তদনুৰূপ
এইকেইটা বিষয়ে আমাক সৰ্বখনতে বিষয়ৰ ফালে লৈ যায় তাৰ পৰা ঘূৰাই আনিব লাগিব যে এই জ্ঞানটো ল'বৰ কাৰণে কৰ্দম্ব ঋষিয়ে সৰস্বতী নদীৰ পৰা লৈ গ'ল কাৰণ তেওঁৰ দ্বাৰা কি কৰিব লাগিব প্ৰজা সৃষ্টি কৰিব লাগিব প্ৰজা সৃষ্টি কৰিবলৈ হ'লে এই সাধনাখিনি কৰিব লাগিব এই সাধনাখিনি কৰিবৰ কাৰণে লাহেকৈ তাৰমানে তেওঁ সেই সৰস্বতী নদীৰ পৰা আমাক গগৈ বাপ আঁতৰি গ'ল বাপ এজনে আহি পেলাই অকণমান পাঠ আগবঢ়াই দিলে আমি ভাল পালোহেঁতেন কেতিয়াবা পাছৰখিনি কথালৈ আগবাঢ়িলোহেঁতেন তাৰমানে ইমানখিনিলৈকে আমি গৈছোঁ আৰু কৃষ্ণ এতিয়া সেইকাৰণে আমাৰ গোটেই কথাখিনি আমি বাস্তৱসন্মতভাৱে বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগিব বিজ্ঞানসন্মত যদি আমি বিশ্লেষণ নকৰোঁ তেতিয়াহ'লে চাওক এই ভাগৱতৰ কথা কি কৈছে বাৰু এই ভাগৱত আমি কেৱল মাত্ৰ নিয়মৰ কাৰণে কীৰ্তন কৰোঁ নেকি কিন্তু ব্ৰহ্মাই যেতিয়া নাৰদক ভাগৱত দিছে কি বুলি কৈছে শুনক কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ কথা মাত্ৰ সাৰ মোক ভগৱন্তে পূৰ্বে কহিছন্ত মহিমাৰ নাহি পাৰ তাৰপাছত তুমি সৰ্বজান ইটো শাস্ত্ৰ খান লোকত কৰা প্ৰচাৰ ভাগৱতখন এনেই থাকিলে নহ'ব লোকত প্ৰচাৰ কৰিবৰ কাৰণে দায়িত্ব দিলে প্ৰচাৰ কৰিলে কি হ'ব অজ্ঞান গুচুক সংসাৰ তৰুক মিলোক ভক্তি কৃষ্ণত ভাগৱতৰ দ্বাৰা আমাক কি হ'ব লাগিব অজ্ঞানতাবোৰ নাইকিয়া হ'ব লাগিব অজ্ঞান গুচিব লাগিব আন্ধাৰ নাইকিয়া হ'ব লাগিব অজ্ঞানতাই যদি গুচাব নোৱাৰোঁ তেতিয়া ভাগৱত কেৱল নিয়মৰ কাৰণে আধা ঘণ্টা পাঠ কৰি কিবা এটা লাভ হ'বনে মিঠাহাৰা উৎসৱত জননা উৎসৱত কৰিব লাগিব সেই অভ্যাসটো ৰাখিব লাগিব কিন্তু হয়নে বাৰু এনেকৈ মুকলি মুৰিয়াকৈ আমি এই গোটেই কথাবোৰ আলোচনা কৰাৰ কাৰণে ভাগৱত মেলি দিব লাগিব এই ভাগৱত এখন জীৱন শাস্ত্ৰ সাধু সমস্ত আই সমস্ত দৰা বিচাৰিব লাগে ভাগৱতত চাওক কেনেকৈ দৰা বিচাৰিব লাগে কইনা বিচাৰিব লাগে ভাগৱতত চাওক কইনা কেনেকৈ বিচাৰিব লাগে ভাগৱতত চাওক এতিয়া আমি গৈ আছোঁ লাহেকৈ বিবাহৰ কাৰণে প্ৰস্তুতি তাৰমানে কইনা নিৰ্বাচন হৈ গ'ল হয়নে কইনা কি চাওক আমাৰ ভাগৱত আমাৰ বিবাহ বিধিত কি কৈছে ব্ৰাহ্ম বিবাহ কাক কয় মোৰ গুণৱতী কন্যাৰ কাৰণে এজন গুণৱান পাত্ৰ মই বিচাৰি আনি আমন্ত্ৰণ কৰি আনি ভকত ভাগৱতৰ সন্মুখত বিবাহ কাৰ্য সম্পাদন কৰিম মোৰ কন্যাজনী গুণৱতী মই সেই গুণেৰে গুণৱতী কৰি তুলিছোঁ তোলাটো মোৰ দায়িত্ব ইয়াত দেখুৱাব স্বয়ম্ভুক মনুৱে কেনেকৈ তেওঁৰ দুহিতা কোন দেৱাহুতিক স্বয়ম্ভুক মনুৰ শতৰূপাই কেনেকৈ বিবাহৰ উপযুক্ত কৰি এগৰাকী গুণৱতী কৰি তুলিছে আৰু গুণৱতী কন্যাৰ কাৰণে তেওঁ এজন গুণৱান পাত্ৰ বিচাৰি কেনেকৈ আহিছে আমি ভাগৱতত পাম